ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিব লৈছোঁ BA 5th চেমিষ্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ মেট্ৰিক্স ইউনিটৰ এটা কনচেপ্ট, লগতে BA 3rd চেমিষ্টাৰ BM কলেজৰ এই টপিকটো আছে। BA 3rd চেমিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আদাৰ অট'নমাছ কিছুমান ইউনিভাৰ্চিটি আছে, যিখিনি ইউনিভাৰ্চিটিত মেট্ৰিক্স ইউনিটটোত এইবাৰ ইনক্লুড কৰা হৈছে। গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে তোমালোকে চিলেবাছখন চাবা, চিলেবাছত এই টপিকটো যাৰ যাৰ আছে সেইমতে তোমালোকে কনচেপ্টটো পঢ়িব পাৰিবা। আজিৰ ক্লাছটোত আমি শিকিম মেট্ৰিক্সৰ কেমাছ ৰুলৰ বিষয়ে, এটা নতুন কনচেপ্ট। এই কনচেপ্টটো যেতিয়া পৰীক্ষাত আহে কেতিয়াবা তোমালোকক ইকুৱেশ্যন বেছ হিচাপে দিয়ে, কেইটামান ইকুৱেশ্যন দি থোৱা থাকিব, সেই ইকুৱেশ্যনকেইটাৰ ওপৰত বেছ কৰি তোমাক কেমাছ ৰুল উলিয়াবলৈ দিয়ে। কিন্তু মই তালিকা এখন লৈছোঁ আৰু এই তালিকাখনৰ পৰা আমি মেট্ৰিক্সৰ ফৰ্মুলা ইয়াক প্ৰথমতে ইকুৱেশ্যন ফৰ্মুলা নিব লাগিব, তাৰপিছত মেট্ৰিক্সৰ ফৰ্মুলা নিব লাগিব, তাৰপিছত কেমাছ ৰুল। লগতে এই কনচেপ্টটোত আৰু এটা আমি শিকিম, সেইটো হৈছে মেট্ৰিক্সৰ যোনটো ডিটাৰমিনেণ্ট ভেলু, কাৰণ আমি ইয়াত মেট্ৰিক্স ডিটাৰমিনেণ্ট ওলাব লাগিব। গতিকে মেট্ৰিক্স ডিটাৰমিনেণ্টটো আজিৰ এই ভিডিঅ'টোত শিকিম। গতিকে ভিডিঅ'টো যথেষ্ট ইম্পৰ্টেণ্ট হয়, মই আশা কৰোঁ তোমালোকক যথেষ্ট সহায় কৰিব। এতিয়া চাবা, আমাক এখন তালিকা দিয়া হৈছে, যোনখন তালিকাত লিখা আছে ইন এ মাৰ্কেট ছাৰ্ভে অফ 3 commodities XYZ obtain the index number some fixed weight were assigned to be 3 varieties in each commodity. তিনিটা ভেৰাইটিৰ কমোডিটি আছে, ঠিক আছে, আৰু কমোডিটিকেইটাৰ নামটো হৈছে XYZ, ঠিক আছে। ইয়াৰ ভেৰাইটি হৈছে 1, 2, 3 আৰু ইয়াৰ এগেইনষ্টত নাম্বাৰ্ছবিলাক দিয়া হৈছে। এতিয়া চোৱা, যোনটো আমাৰ ফাৰ্ষ্ট আছিলে সেই ফাৰ্ষ্টটোত 1, 2, 3, এতিয়া 1ক ৰিপ্ৰেজেণ্ট কৰিছে কিহে? Xৰে, 2ক ৰিপ্ৰেজেণ্ট কৰিছে Yৰে, আৰু 3ক ৰিপ্ৰেজেণ্ট কৰিছে Zৰে। ডেট মিনছ এইটো আমাৰ ইকুৱেশ্যন নম্বৰ 1 হ'ব, ঠিক আছে। ঠিক তেনেধৰণে ইকুৱেশ্যন নম্বৰ 2 যদি আমি চাওঁ, 2, 4, 5, ইয়াত Xক ৰিপ্ৰেজেণ্ট কৰিছে 2ৰে, 4টো এগেইনষ্টত Y হ'ব, 5ৰ এগেইনষ্টত Z হ'ব। ঠিক তেনেধৰণে ইকুৱেশ্যন নম্বৰ 3 দিয়া আছে। তাৰপিছতে আমাক এটা দিয়া হৈছে টোটেল কষ্ট, ঠিক আছে। গতিকে এই গোটেইখিনি ডাটা আমাক দিয়া হৈছে, সেই ডাটাখিনিৰ পৰা আমি তাৰ ভেলুটো উলিয়াব লাগে। কিহৰ ভেলু? একজেক্টলি XYZৰ যোনটো ভেলু, সেই ভেলুটো যিহেতু আমাক দিয়া হোৱা নাই, ঠিক আছে, আমাৰ তিনিওটাতেহে দিয়া হৈছে, কিন্তু যে ফিক্স ৱেটৰ যোনটো ভেলু হয় তিনিটা আইটেমছৰ, সেই ভেলুটো আমাক দিয়া হোৱা নাই। গতিকে আমি কেমাছ ৰুলৰ সহায়ত সেইটো কৰিম। প্ৰথমতে এইখিনি কৰিবলৈ যাওঁতে আমি ইয়াক ইকুৱেশ্যন ফৰ্মুলে কনভাৰ্ট কৰিব লাগিব। প্ৰথমতে আমাৰ যিটো আছে, প্ৰথমতে এই যোনখন তালিকা আছে সেই তালিকাখনৰ পৰা ফাৰ্ষ্ট তোমাৰ কামটো হ'ব যে এইখিনি তুমি ইকুৱেশ্যন ফৰ্মুলে কনভাৰ্ট কৰিব লাগিব। কনভাৰ্টিং the above table into equation form, ঠিক আছে। কনভাৰ্টিং the above table into equation form লিখি লোৱা। এতিয়া ফাৰ্ষ্ট ইকুৱেশ্যনটো যদি আমি চাওঁ, ইকুৱেশ্যন নাম্বাৰ 1ত Xৰ এগেইনষ্টত কি আছে? 1 আছে। তুমি 1 into X প্লাছ কৰিব লাগিব। ঠিক তেনেধৰণে Yৰ এগেইনষ্টত কি আছে? 2 into Y প্লাছ, আৰু Zৰ এগেইনষ্টত আছে 3 into Z। আৰু এই যিকেইটা ভেলু, ঠিক আছে, এই যিটো ভেলু, এই ইকুৱেশ্যনকেইটাৰ যোনটো ভেলু, আগতে ইয়াৰ কষ্টটো কি হৈছে? 1, 2, 3, এইকেইটাৰ ভেলুটো কিমান হৈছে? ইয়াৰ ভেলুটো হৈছে আমাৰ 11, কষ্টটো 11, 1, 2, 3, ইয়াৰ কষ্টটো হৈছে 11। নেক্সট Y আছে, Yৰ ভেলুটো আছে 2, ঠিক আছে। নেক্সট আছে, ইয়াত আছে 4, 2X প্লাছ 4Y প্লাছ 5Z ইকুৱেল টু 21। এইটোক আমি ইকুৱেশ্যন নাম্বাৰ 1 বুলি দিব পাৰোঁ, ইকুৱেশ্যন নাম্বাৰ 1। এইটোক ইকুৱেশ্যন নাম্বাৰ 2 বুলি দিলোঁ। আৰু নেক্সট হ'ব Xৰ ভেলু কিমান আছে? 3X আহিব, প্লাছ Yৰ ভেলু আছে 5Y প্লাছ 6Z, ঠিক আছে, ইকুৱেল টু 27। এটা কথা মন কৰিবা, এই তালিকাখনৰ পৰা যেতিয়া তুমি টেবুলখন মানে ইকুৱেশ্যনকেইটা বনাবা, সেই ইকুৱেশ্যনকেইটা বনাওঁতে ভুল নকৰিবা। ইকুৱেশ্যনকেইটা যদি বনাওঁতে ভুল হয় তেতিয়াহ'লে গোটেই কুৱেশ্যনটো ভুল হৈ যাব। দেখিছানে? ফাৰ্ষ্ট আমি কি দিলোঁ? 1, 2, 3 দিলোঁ, 1, 2, 3, আৰু ইয়াৰ এগেইনষ্টত কষ্ট কিমান আছিলে? 11 আছিলে। নেক্সট আছিলে
2 4 5 ইয়াৰ কষ্টটো আছিলে 21 নেক্সট আছিলে 3 5 6 ইয়াৰ কষ্টটো আছিলে 27 গতিকে আমি তিনটা ইকুৱেশ্যন পালো ঠিক আছে গতিকে এই ইকুৱেশ্যন গিটাক আমি আকৌ কি কৰিব লাগিব মেট্ৰিক্স ফৰ্মুলে কনভাৰ্ট কৰিব লাগিব সো কনভাৰ্টিং them লিখিলোৱা converting the above equation into matrix form আমি ইয়াক এই যে ইকুৱেশ্যন গিটা পালো সেই ইকুৱেশ্যন গিটাক তুমি মেট্ৰিক্সৰ ফৰ্মুলে কনভাৰ্ট কৰিব লাগিব সাধাৰণতে আমি যেতিয়া এটা ভ্যালুৰ লগত x এটা মাল্টিপ্লাই 1 এটা মাল্টিপ্লাই হৈ থাকে আমি হেতু নিলিখো ফৰ এক্সাম্পল ইকুৱেশ্যনটো আমি যদি অনলি x টো লিখিলো হেতেন তেতিয়াও শুদ্ধ হলতেন কিন্তু 1 টো এই কাৰণে লিখি দিছো যাতে তুমি পিছত যেতিয়া মেট্ৰিক্সটো গঠন কৰিবা মেট্ৰিক্সটো গঠন কৰোতে তুমি একো নপটাকে নাথাকা একো নাই মানে 1 এটা আছে হয়নে গতিকে ইয়াত যেতিয়া আমি মেট্ৰিক্সৰ ফৰ্মুলে লৈ যাম মেট্ৰিক্সৰ ফৰ্মুলে লৈ গলে ইয়াৰ ভ্যালু গিটা হ'ব 1 2 3 নেক্সট 2 4 5 নেক্সট 3 5 6 আৰু ইয়াৰ যিকিটা ভেৰিয়েবল সেই ভেৰিয়েবল গিটা আমি লিখিব লাগিব x y z যেহেতু আমি এইগিটা উলিয়াব লাগিব ঠিক আছে x y z উলিয়াব লাগিব আৰু ইয়াৰ এগেইনষ্টত যোনটো কষ্ট হৈছে 11 21 27 এইখিনি আমি কি কৰিম ব্ৰেকেটটো ক্লোজ কৰিম ঠিক আছে মেট্ৰিক্সৰ ওপৰত থিওৰি বেস ক্লাছটো আছে অলৰেডি আমাৰ কোৰ্সত প্ৰভাইড কৰা হৈছে ঠিক আছে এতিয়া এই যোনটো কোৱেশ্চন এই কোৱেশ্চনত এই যোনটো মেট্ৰিক্স দেখিছানে এই মেট্ৰিক্সটোক আমি ধৰি লওঁ ইয়াক আমি কি বুলি কওঁ a বুলি কওঁ ঠিক আছে এই যোনটো মেট্ৰিক্স আমি গঠন কৰিলো এই ইকুৱেশ্যন গিটাৰ পৰা সেই ইকুৱেশ্যন গিটাৰ পৰা গঠন কৰা মেট্ৰিক্সটোক আমি a বুলি কওঁ ঠিক আছে আমি ধৰি ললো এটা নাম দি ললো যে এই মেট্ৰিক্সটোৰ নামটো হৈছে a ঠিক আছে তাৰ পিছতে x y z এই যে ভেৰিয়েবল গিটা সেই ভেৰিয়েবল গিটা আমি সিম্পলি ক্যাপিটেল x হিচাপে ৰিপ্ৰেজেন্ট কৰিছো আৰু এই যে 11 21 27 আৰু ইয়াক আমি কি লিখিছো c বুলি লিখিছো এটো আমি যাক এবিলাকে ৰিপ্ৰেজেন্ট কৰিছো দেই এই মেট্ৰিক্সটোক a ৰিপ্ৰেজেন্ট কৰিছে x y z ক ৰিপ্ৰেজেন্ট কৰিছে ক্যাপিটেল x ৰে 11 21 27 ক ৰিপ্ৰেজেন্ট কৰিছে c ৰে ঠিক আছে তাৰ পিছত যেতিয়া ইয়াক আমি মেট্ৰিক্সৰ ফৰ্মুলে লৈ যাম কোতে এই ইকুৱেশ্যনটোত এনেকুৱা হৈছে সোৱা a * x মাল্টিপ্লাই হৈ আছে নে এই x টো কিহৰ লগত মাল্টিপ্লাই হৈছে x ৰ এই গুটেই গিটা সংখ্যা এই মেট্ৰিক্সটোৰ লগত পূৰণ হৈছে তাৰ মানে এই ইকুৱেশ্যনটো এনেকুৱা হৈছে ax * c কাৰণ এটো ইকুৱেশ্যনে দিয়া হৈছে ঠিক আছে দেখা পাইছা সকলোৱে ax * c তাৰ পিছত যেতিয়া কেমাৰ্ছ ৰুল হয় কেমাৰ্ছ ৰুল হবলৈ যাওতে কেমাৰ্ছ ৰুলৰ এটা শৰ্ত আছে কেমাৰ্ছ ৰুলৰ শৰ্ত হৈছে most important if কেমাৰ্ছ ৰুলৰ শৰ্তটো হৈছে যে আমি যেতিয়া ডিটাৰমিনেন্ট উলাম এই মেট্ৰিক্সটো যেতিয়া ডিটাৰমিনেন্ট উলাম মেট্ৰিক্স আৰু ডিটাৰমিনেন্টৰ পাৰ্থক্য আছে দেই মই অলৰেডি হেখিনি ক্লাছ তোমালোকক দিলো মেট্ৰিক্স বেলেগ বস্তু ডিটাৰমিনেন্টটো বেলেগ বস্তু গতিকে মেট্ৰিক্স আৰু ডিটাৰমিনেন্টৰ প্ৰপাৰ্টি বেলেগ বেলেগ আছে আৰু মেট্ৰিক্স ডিটাৰমিনেন্টৰ কনসেপ্টটো বেলেগ বেলেগ ঠিক আছে গতিকে ডিটাৰমিনেন্ট উলোৱাৰ বেলেগ ফৰ্মুলা ইউজ কৰিম বেলেগ ধৰণৰ টাইপছত আৰু মেট্ৰিক্সটো বেলেগ ঠিক আছে মিক্স নকৰিবা তাৰ পিছতে এই যেটো ডিটাৰমিনেন্টৰ ভ্যালু উলাম মানে মেট্ৰিক্সৰ যিখিনি সংখ্যা the numbers of items ইয়াত যিমানখিনি numbers of items আছে সেই numbers of item বিলাকৰ থ্ৰুদি আমি এটা ডিটাৰমিনেন্টৰ ভ্যালু উলাম যোনটো ডিটাৰমিনেন্টৰ ভ্যালু is not equal to 0 হ'ব লাগিব ঠিক আছে যদি হে is not equal to 0 হয় then Kramers rule will be achieved তেতিয়া হে Kramers rule টো possible হ'ব বুজি পালানে যেতিয়া আমি কি কৰিবলৈ গৈছো আমি Kramers rule কৰিবলৈ গৈছো কিন্তু Kramers rule কৰিবলৈ যাওতে এটা কথা মন কৰিবা তোমাক যোনটো মেট্ৰিক্স দিয়া থাকিব সেই মেট্ৰিক্সটোৰ পৰা যদি তুমি এটা ডিটাৰমিনেন্টৰ ভ্যালু উলাবা that means এই ইকুৱেশ্যনটোত বা এই কোৱেশ্যনটোত যোনটো ভ্যালু আছে এইখিনিয়ে ঠিক আছে এই ভ্যালু খিনিৰ পৰা আমি মেট্ৰিক্স ডিটাৰমিনেন্ট উলাবলৈ গৈছো যদি হে এই ডিটাৰমিনেন্টৰ ভ্যালুটো কিবা কাৰণত আমাৰ শূন্য উলাই that means 0 উলাই তেতিয়া হলে Kramers rule টো পসিবল নহব আমি পিছত তাৰ আনসাৰ বিচাৰি নাপাও ঠিক আছে এতিয়া 1 উলালো উলাব মাইনাস উলালো উলাব এটো কথা নহয় যে প্লাসতে উলাব লাগিব it may be plus or minus plus টো উলাব পাৰে minus টো উলাব পাৰে হেতু কোনো কথা নাই কিন্তু 0 হ'ব না লাগিব is it clear গতি এটো বহুত বেসিক কথা এটো কথা জানিলেহে তুমি পিছৰখিনি
কাৰেক্ট হ'বগৈ তাৰপিছতে যেহেতুটো জিৰ' হ'ব নালাগিব সেইকাৰণে আমি কি কৰিম ইয়াত লিখি ল'বা দেই দেন কেমাৰ্ছ উইল বি এচিভ নেক্সট আছে আমি এতিয়া এ ডিটাৰমিনেণ্টৰ ভেলুটো উলিয়াম এ ডিটাৰমিনেণ্ট মানে মেট্ৰিক্স আৰু ডিটাৰমিনেণ্টৰ এটা পাৰ্থক্য আছে মই ছাইডত যদি তোমালোকক লিখি দেখাওঁ ফৰ এক্সাম্পল আমি যেতিয়া এটা মেট্ৰিক্স এইটো এক্সট্ৰাকৈ দেখিছোঁ দেই যেতিয়া মেট্ৰিক্স এটা গঠন কৰিবা তেতিয়া আমি এনেধৰণে লিখিম এনেকৈ ব্ৰেকেটটো ক্ল'জ কৰি দিম কিন্তু যেতিয়া তুমি এটা ডিটাৰমিনেণ্ট লিখিবা তেতিয়া এইটো জাষ্ট দুডাল পেৰেলেল লাইন দিব লাগে ঠিক আছে ইয়াৰ মাজত কোনো ধৰণৰ বক্স নাথাকে দেখা পাইছানে জাষ্ট দুডাল পেৰেলেল লাইন ড্ৰ কৰিব লাগে তাত কোনো ধৰণৰ আকৌ আমি বন্ধনী দিব নালাগে ঠিক আছে তাৰপিছত যেহেতু আমি এতিয়া ডিটাৰমিনেণ্টৰ ভেলু ওলাব লাগিব ডিটাৰমিনেণ্টৰ ভেলু ওলাবলৈ হ'লে আমাৰ এই যিটো ইকুৱেশ্যন দেখা পাইছা সেই ইকুৱেশ্যনটোকে মেট্ৰিক্সটোকে আমি ইয়াত বহাই দিম জাষ্ট দুটা পেৰেলেল লাইন নিম ইয়াত কিন্তু আমি বক্সটো নবনাওঁ ঠিক আছে গতিকে ইয়াত হ'ব 1 2 3 2 4 5 3 5 6 ঠিক আছে ইয়াক আমি কি কৰিলোঁ ব্ৰেকেটটো ক্ল'জ কৰিলোঁ অ'কে এতিয়া আহিছোঁ ডিটাৰমিনেণ্ট ওলোৱাৰ নিয়মটোলৈ একদম ভালকৈ মন কৰিবা এই ষ্টেপকেইটাত এটা ষ্টেপ যদি মানে তোমালোকে ভুল কৰা গোটেই ডিটাৰমিনেণ্টৰ ভেলুটো ভুল হ'বতো হ'বই গোটেই মেথছটো ভুল হৈ যাব এইবিলাক সৰু সৰু ষ্টেপ কেলকুলেশ্যন বহুত বেছি টান নহয় কেলকুলেশ্যনটো ইজিয়ে হয় কিন্তু আমি ইয়াৰ ষ্টেপকেইটা ভালদৰে জানিব লাগিব এতিয়া আমি এই কুৱেশ্যনটোৰ যেতিয়া ডিটাৰমিনেণ্ট উলিয়াম ঠিক আছে ইয়াত ফাৰ্ষ্ট ৰৰ ফাৰ্ষ্ট কলম যেনেধৰণে কি আছিলে 1 আছিলে গতিকে ইয়াত আমি কি কৰিলোঁ 1টোক এনে ফাৰ্ষ্টতে ইয়াক আমি 1টোক কমন লৈ ল'লোঁ ঠিক আছে এইটো তাৰপিছতে যেতিয়া আমি 1টোক ল'লোঁ 1টোক লোৱাৰ পিছত 1টো কি আছিলে ফাৰ্ষ্ট ৰ ফাৰ্ষ্ট কলম হয়নে ফাৰ্ষ্ট ৰ ফাৰ্ষ্ট কলম থকাৰ কাৰণে এই 1টো থকা ৰ আৰু কলম দুইটাই কেনচেল হৈ যাব মই কৈছোঁ 1টো থকা ৰ আৰু কলম এই দুইটাই কি হৈ যাব কেনচেল হৈ যাব ফৰ এক্সাম্পল এইটো 1 আছে নহয় এইটো কি হ'ব এই দুইটা কেনচেল হৈ যাব গতিকে কি থাকিব বাকী থাকিব 4 5 and 6 বুজি পালা 4 5 5 and 6 থাকি যাব গতিকে এই দুটা গুচি যাব এটা ক্ৰছ মাল্টিপ্লাই হৈ যাব ডেট মিনছ এইটোত আহিব আমাৰ 4 into 6 আৰু মাজত প্লাছ চিন নাথাকে মাজত মাইনাছ চিন আহিব যদি কিবা কাৰণত সংখ্যাকেইটা আগত মাইনাছ আহে তেতিয়াহ'লে চাইন চেঞ্জ হ'ব ঠিক আছে এনেধৰণে মাইনাছে প্লাছ হৈ যায় সেইটো বেলেগ কথা কিন্তু একৰ্ডিং টু দ্য ফৰ্মুলাটোৰ মতে মাইনাছ আহিব এই দুটা যেতিয়া হ'ল ফাৰ্ষ্ট ৰ ফাৰ্ষ্ট কলম গুচি গ'ল বাকী আমি এই দুটাৰ ভেলু ওলাইছোঁ ভেলু ওলাবলৈ যাওঁতে আমি কি কৰিলোঁ 4 into 6 5 into 5 ঠিক আছে আমি এটা প্লাছ নেক্সট ইম্পৰ্টেণ্ট কথা যেতিয়া এটা আমি ডিটাৰমিনেণ্টৰ ভেলু ওলাবলৈ যাওঁতে ইয়াৰ থিয়ৰী ক্লাছবিলাক আমি চাব লাগিব প্ৰথমতে কিন্তু মই আজি মেথছতে বুজাই দিছোঁ এবাৰ যদি তুমি প্লাছ দিয়া নেক্সটটো কি হ'ব মাইনাছত আহিব এইটো প্লাছত আহিলে মানে এইটো 1টো প্লাছত আহিলে নেক্সটটো মাইনাছত আহিব যদিও 2ৰ আগত মাইনাছ নাই একৰ্ডিং টু দ্য ফৰ্মুলাৰ মতে আমাৰ কি আহিব -2 আহিব ঠিক আছে যদি ইয়াৰ আগত মাইনাছ এটা থাকিলে ন তেতিয়া মাইনাছে প্লাছ হৈ গ'লহেঁতেন কিন্তু অৰিজিনেলি ফৰ্মুলাৰ মতে ইয়াত কি আহিব মাইনাছ আহিব প্ৰথমতে 1 আহিলে নেক্সট আমি কি পাম 2 পাম এতিয়া 2টো যেতিয়া ল'ম সেই 2টো ল'লে 2টো কি হ'ব ফাৰ্ষ্ট ৰ ছেকেণ্ড কলম 2টো ক'ত আছিলে ফাৰ্ষ্ট ৰ আকৌ কৈছোঁ ফাৰ্ষ্ট ৰ এণ্ড ছেকেণ্ড কলম ফাৰ্ষ্ট ৰ ছেকেণ্ড কলম কোনটো যাব এইটো আৰু এইটো কেনচেল যাব গতিকে কি থাকিব 2 5 3 6 2 5 থাকিব 3 6 দেখা পাইছা 2 5 3 6 গতিকে এইখিনিত হ'ব 2 5 3 6 এণ্ড 2 into 6 আহিব -3 into 5 আহিব ঠিক আছে এতিয়া 1 হৈ গ'ল 2 হৈ গ'ল নেক্সট আকৌ কি নেক্সট ভেলুটো আমাৰ কিহত আহিব প্লাছত আহিব এবাৰ প্লাছ এবাৰ মাইনাছ এবাৰ প্লাছ এনেধৰণে মনত ৰাখা কিয় প্লাছ মাইনাছ হ'ল মই থিয়ৰী ক্লাছত আকৌ সেইখিনি তোমালোকক ক্লাছটো কৰিম কাৰণ সেইটো আকৌ মই বহুত দীঘল হৈ যাব এইখিনি আলোচনা কৰোঁতে এতিয়া চোৱা প্লাছ হ'ল মাইনাছ হ'ল এগেইন প্লাছ হ'ল এতিয়া কি আহিব ইয়াত 3 আহিব ঠিক আছে এইটো ফৰ্মুলাৰ পৰা আহিছে +2 তাৰপিছত 3টো কি হৈছিলে ফাৰ্ষ্ট ৰ থাৰ্ড কলমত আছিলে হয়নে এইটো ফাৰ্ষ্ট ৰত আছিলে থাৰ্ড কলম ফাৰ্ষ্ট ৰ থাৰ্ড কলম হ'লে কি হ'ব
এই দুটা গুচি যাব নে বাকি কি থাকিব 2 4 3 5 2 4 3 5 কি হ'ব থাকি যাব 2 4 3 5 থাকি যাব that means 2 into 5 ইয়াত হ'ব 2 into 5 minus 4 into 3 ঠিক আছে এতিয়া আমি গুটেইখিনি ক্যালকুলেশন কৰি চাম যদিহে ক্যালকুলেশনৰ যোনটো ভ্যালু সেই ভ্যালুটো যদিহে 0 ওলাই তেতিয়া হলে আমাৰ ইকুৱেশনটো আকৌ আমি পিছত কন্টিনিউ কৰিব নোৱাৰিম যেহেতু এটো কেমাসুল নহবগে যদিহে 0 নোলাই তেতিয়া হলে আমি পিছৰখিনি কন্টিনিউ কৰিব পাৰিম এতিয়া আমি চাম ইয়াত +1 আছে 1 লিখা 2 into 4 20 2 into 6 24 25 minus 2 12 minus 15 plus 3 again কিমান হ'ব 10 minus 12 ঠিক আছে নেক্সট ক্যালকুলেশন মই এখিনতে আকৌ এটা কৰি দিছো 1 এটা নেক্সট টু হল 24 minus 25 মানে কিমান আহিব -1 কিয় হল যেটো ডাঙৰ সংখ্যাৰ আগত মাইনাস সাইন আছে হয়নে নেক্সট এটো মাল্টিপ্লাই হৈ আছে দেই ইয়াত মাইনাস আছে গতিকে -2 লিখা 12 minus 15 কিমান হ'ব -3 আহিব ঠিক আছে প্লাস 3 into 10 minus 12 মানে ইমান কি হ'ব ইয়াত আহিব -2 ওকে তাৰ পিছত এই যিখিনি ভ্যালু সেই ইয়াত যিখিনি আমি ভ্যালু পালো সেই ভ্যালুখিনি ফাইনাল ক্যালকুলেশন কৰা ইয়াত আহিব +1 into -1 কিমান আহিব -1 নেক্সট আহিব ইয়াটো মাইনাস ইয়াটো মাইনাস মাইনাসে মাইনাসে প্লাস মানে -2 into -3 কিমান হ'ব +6 ঠিক আছে এগেইন ইয়াত আহিব +3 -2 that means -6 গটিকে এই 6 টোৱে ক্যান্সেল যাব কাৰণ মাইনাস প্লাস মাইনাস হ'ব গটিকে আলটিমেটলি আমাৰ ভ্যালুটো কিমান হ'ব -1 ঠিক আছে গটিকে কেমাৰচুলটো আমাৰ এচিভ হ'ব কাৰণ আমি which is not equal to 0 এটো যেহেতু শূন্যৰ সৈতে সমান নহয় তাৰ মানে আমি কেমাৰচুলটো কন্টিনিউ কৰিব পাৰিম ওকে তাৰ পিছতে নেক্সট স্টেপ বহুত আছে দেই স্টেপ বিলাক ভালকে ফলো কৰি যাব লাগিব নেক্সট স্টেপত আমি চাম according to the কেমাৰচুল এতিয়াহে আমি কেমাৰচুললৈ আহিম according to the Cramer's rule আমি যেতিয়া Cramer's rule টো ইউজ কৰিম x ৰ ভ্যালু উলোৱাৰ ফৰ্মুলাটো হৈছে delta x1 divided by a determinant delta x1 determinant divided by a determinant y ৰ ভ্যালুটো উলাবলৈ হলে আমি উলিয়াম del 2 determinant divided by a determinant z ৰ ভ্যালুটো উলাবলৈ হলে আমি পাম del 3 divided by a determinant ঠিক আছে এইকিটা হৈছে আমাৰ ফৰ্মুলা আমি অলৰেডি a determinant উলাই আহিলো গতে নেক্সট যেতিয়া তোমালকে কৰিবা নেক্সট কৰোটা আকৌ a determinantৰ ভ্যালু উলোৱাৰ কোনো প্ৰয়োজন নাথাকে নেক্সট আমাৰ কামটো হৈছে যে আমি del 1 del 2 del 3 ভ্যালু গিটা উলাব লাগে ঠিক আছে এতিয়া আমি del 1 ৰ ভ্যালুটো প্ৰথমতে উলোৱাও del 1 ৰ ভ্যালু আমি ডিটাৰমিনেন্ট উলাব লাগে এতিয়া del 1 নো কি আমাকটো কোৱেশ্চনটোত কোৱা নাই যে del 1 এট কোড আছে গতিকে আমি del 1 টো নিজে বনাব লাগিব del 1 বনাবলে হলে আমি কোলে যাব লাগিব আমাৰ যোনটো অৰিজিনাল ম্যাট্ৰিক্স আছিল সেই অৰিজিনাল ম্যাট্ৰিক্স তুলে আমি প্ৰথমতে যাব লাগিব এটো হৈছে আমাৰ কি হৈছে অৰিজিনাল ম্যাট্ৰিক্স হয়নে এই ম্যাট্ৰিক্সটো যেতিয়া তুমি del 1 বনাবা তেতিয়া হলে তোমাক দুটা বস্তুৰ প্ৰয়োজন হ'ব এটা হৈছে a অন্যটো হৈছে c যেতিয়া del 1 কৰিবা del 1 কৰোতে মনত এটনেকে ৰাখিবা তোমাৰ যেটো ফাৰ্স্ট কলম থাকিব ফাৰ্স্ট কলমটো তুমি কমপ্লিটলি ৰিমুভ কৰি দিব লাগিব আকৌ কৈছো যেতিয়া ফাৰ্স্ট কলম বনাবা ফাৰ্স্ট কলমটো মানে ফাৰ্স্ট del 1 টো বনাবা del 1 টো বনাওতে প্ৰথমৰ যোনটো কলম হয় সেই কলমটো আমি সম্পূৰ্ণৰূপে অতৰাই পেলাই এই c নামত যোনটো আমি ম্যাট্ৰিক্স পাইছিলো সেই ম্যাট্ৰিক্সটো আমি এই মানে কলমটোৰ যেটো আমাৰ ফাৰ্স্ট কলম সেই ফাৰ্স্ট কলমটোত ভৰাব লাগিব ফৰ এক্সাম্পল এই কোৱেশ্চনটোত আমাৰ ফাৰ্স্ট কলম আছিল 1 2 and 3 ঠিক আছে আমি এই কলমটো আতৰাই দিম ইয়াৰ ঠাইত আমি 1 2 3 ঠাইত বহাম
11, 21 and 27 বাকি কলম নাম্বাৰ 2 and কলম নাম্বাৰ 3 যেনেকৈ আছে তুমি তেনেধৰণেই তাক বঢ়াই দিয়া, তাক তুমি সলনি কৰিব নালাগে। ঠিক আছে? ওকে, এতিয়া আমি চাম এই মেট্ৰিক্সটোত আমি del 1ৰ যেতিয়া ভ্যালু ওলাম, ডিটাৰমিনেণ্ট ওলাম একচুৱেলি দেই। এতিয়া আমি এই জেগাত এইটোৱেই যেনিবা ইয়াত আমি এই 1 2 3 1 2 3 নিলিখোঁ, 1 2 3 সলনি চিত যোনটো ভ্যালু আমি লৈছিলোঁ বা আমাক কুৱেশ্যনটো দিয়া হৈছে সেইটো হৈছে 11, 21, 27। ঠিক আছে? তাৰপিছতে ইয়াত যোনটো কলম নাম্বাৰ 2 and কলম নাম্বাৰ 3 আছে, কলম নাম্বাৰ 2ত আছে 2, 4, 5 and কলম নাম্বাৰ 3ত আছে 3, 5 and 6। ঠিক আছে? এনেধৰণে তুমি del 1 ওলাব লাগিব। ঠিক আছে? এতিয়া এই কুৱেশ্যনখিনিৰ পৰা যেতিয়া তুমি del 1 ওলাবা, del 1 ওলাবলৈ হ'লে এগেইন ইয়াক যেনেধৰণে তুমি ডিটাৰমিনেণ্ট ওলালা একেটা প্ৰচিডিউৰ ইউজ কৰি আমি এই del 1টোৰ পৰাও ডিটাৰমিনেণ্টৰ ভ্যালু ওলাব লাগিব। জাষ্ট ভ্যালুকেইটা বেলেগ হ'ব, বাট ইয়াৰ যিটো প্ৰচিডিউৰ হ'ব ডিটাৰমিনেণ্ট ওলোৱা সেম থাকিব, তাত কোনো চেঞ্জ নহয়। ফৰ এক্সাম্পল 11 টো ফাৰ্ষ্ট ৰ ফাৰ্ষ্ট কলম আছিলে, গতিকে প্ৰথমতে আমি কি লিখিম 11 লিখিম। 11 ফাৰ্ষ্ট ৰ ফাৰ্ষ্ট কলমৰ গোটেইটো আমাৰ কি হৈ যাব নোহোৱা হৈ যাব, বাকী কি থাকিব 4 5 থাকিব, 5 6 থাকিব, হয়নে? গতিকে 11 টো গুচি যাব, তুমি লিখিব লাগিব 4 into 5 4 into 6 লিখিব লাগিব, 4 into 6 minus 5 into 5 5 into 5। ঠিক আছে? তুমি এক্সামত ডাইৰেক্ট 24 25 লিখিব পাৰা, যেহেতু মই আজি ক্লাছটো প্ৰথম দিছোঁ, গতিকে সেইকাৰণে যিখিনি ছাত্ৰ ছাত্ৰীয়ে বেছিকখিনি ক্লিয়াৰ নাই সেইকাৰণে অকণমান দীঘল হৈ গৈছে বা বেছি ডিটেইলছত লিখিছোঁ, আদাৰৱাইজ তুমি ডাইৰেক্টলিও লিখিব পাৰা। ঠিক আছে? 24 25 তেনেধৰণৰ তুমি লিখিব পাৰা, কোনো প্ৰব্লেম নাই। এতিয়া আমি ফাৰ্ষ্টটো কিহত লিখিলোঁ প্লাছত লিখিলোঁ, নেক্সটটো কি আহিব নেক্সট আহিব 2, মাইনাছত আহিব 2 আহিব, 2 আছে ফাৰ্ষ্ট ৰ ছেকেণ্ড কলম, ডেট মিনছ 2 থকা ৰ কলম দুইটা গুচি যাব, কি থাকিব 21 5 27 6 থাকিব। ঠিক আছে? এতিয়া হ'ব 21 into 6 minus 27 into 5 27 into 5 তো মাজত ইনটু। ঠিক আছে? তাৰপিছত 3 আহিব, প্লাছ মাইনাছ এগেইন প্লাছ 3 থকা ৰ কলম দুইটা আঁতৰাই দিয়া, তাৰপিছত কি থাকিব 21 4 27 5, হয়নে? গতিকে ইয়াত আমি লিখিব লাগিব 21 into 5 minus 27 into 4। ঠিক আছে? এইখিনি মাল্টিপ্লাই কৰোঁ আহা, মাল্টিপ্লাই কৰিলোঁ 11 হ'ল, 2 into 6 2 into 6 24, 5 into 5 25 minus 2 21 into 6 26 12 126 minus 27 into 5 35 10 13, next plus লিখা 3 21 into 5 105, next 27 into 4 28 even 8 and 108। ঠিক আছে? তাৰপিছত simple calculation 11 ইয়াত আহিব minus 1 again 2 7 9 minus আহিব দেই, plus 3 minus 3। ঠিক আছে? গতিকে ইয়াত আহিব minus 11, that means 1 into 11 minus 11 minus 2 minus 9 plus 18 minus 9 equal to minus 9 হলে এপিনে 21 20 minus 18, that means minus 2।
আমি xৰ যোনটো del 1ৰ যোনটো ভ্যালু সেই del 1ৰ ভ্যালুটো আমি -2 পালো সেকেন্ড পেজ এটা লৈছো এখিনি বহুত বেছি ডিটেইলছত লিখিব লাগে গতিকে কোৱেশ্চনটো লং হয় যেতিয়া আকৌ del 2 লে যাম del 2 লে গৈছো del 2ৰ ভ্যালুটো উলাবলৈ হলে আমি কি কৰিম আমাৰ del 1ৰ ভ্যালু উলাবলৈ হলে আমি কি কৰিছিলো আমাৰ যোনটো ফাৰ্স্ট ৰ আছিলে সেই ফাৰ্স্ট ৰটো আমি সম্পূৰ্ণৰূপে কি কৰিলো তাক ৰিমুভ কৰি দিছিলো ফাৰ্স্ট যোনটো ৰ আছিলে সেই ফাৰ্স্ট ৰটো আমি সম্পূৰ্ণৰূপে কি কৰিছিলো ৰিমুভ কৰিছিলো ঠিক আছে ঠিক তেনে ধৰণে এই কোৱেশ্চনটো কৰিবলৈ যাওতে আমাৰ যোনটো del 2ৰ ভ্যালু উলাব তাৰ সেকেন্ড যোনটো কলম থাকিব ইয়াত যেনেকৈ ফাৰ্স্ট কলমটো ৰিমুভ কৰিছিলো সৰি ৰ যদি কৈছিলো ফাৰ্স্ট কলমটো আমি ৰিমুভ কৰিছিলো ঠিক তেনে ধৰণে del 2 যদি উলাবলৈ যাও তেতিয়া ইয়াত কিন্তু সেকেন্ড কলমটো আমি ৰিমুভ কৰিম ইয়াৰ ভ্যালুটো লিখা 1 2 3 আৰু এই যে 2 4 5 আছে তাৰ জায়গাত আমি লিখিম 11 21 27 11 21 27 আৰু এখিনি থাকিব 3 5 and 6 okay is it clear কনসেপ্ট বিলাক বুজি পাইছে নে কমেন্ট কৰি জনাবা দেই এতিয়া ইয়াত আমি আকৌ সেম প্ৰসিডিউৰ ডিটাৰমিনেন্ট উলাইছো +1 লিখিম 1 to first row first column আসলে গটিকে এটা গুছি যাব কি দাইব 21 5 27 6 ইয়াত থাকিব 21 into 6 minus 27 into 5 that means first row first column গুছি যাব ঠিক আছে next -11 আহিব -11 হতে এটো কি আছে ফার্স্ট रो সেকেন্ড কলম গটিকে ফার্স্ট रो সেকেন্ড কলম গুছি যাব কি থাকিব 2 5 3 6 2 into 6 minus 3 into 5 ঠিক আছে next 3 আহিব +3 আহিব 3 থকা ৰ কলম দুটা গুছি যাব গটিকে কি আহিব 2 21 3 27 ইয়াত আহিব 2 into 27 আৰু এখিনি খেলিমেলি নকৰিবা দেই জাগা উল্টা পুল্টা কৰিলে গুটে ম্যাথছ টু ভুল হৈ যাব 3 into 21 এতিয়া এখিনি তুমি ফাইনাল ক্যালকুলেশন কৰা ফাইনাল ক্যালকুলেশন 1 আহিলে 21 into 6 কিমান হ'ব 126 minus 25 into 5 135 minus 11 2 into 6 12 3 into 5 15 plus 3 2 into 27 54 minus 3 into 21 63 ঠিক আছে এখানে তুমি যদি ইচ্ছা কৰা একেটা স্টেপতে লিখিব পাৰা আৰু যদি তুমি নকৰা তেতিয়া হলে তুমি আৰু এটা স্টেপ ড্ৰ কৰিব পাৰা কোনো প্ৰবলেম নাই 1 আহিলে পিনে আহিব তোমাৰ 9 -9 হ'ব যেহেতু ডাঙৰ সংখ্যা আছে এগেইন 11 ইয়াত আহিব -3 এগেইন আহিব +3 আৰু 3 জায়গাত এফালে আহিব তোমাৰ ইয়াত 3 আছে এফালে 9 আহিব -9 গটিকে ঠিক আছে যেহেতু ডাঙৰ সংখ্যাৰ আগত কি আছে মাইনাস আছে হয়নে গটিকে কিমান হ'ব -9 plus 33 কাৰণ এইটা মাল্টিপ্লাই হৈছে 1 into -9 11 into -3 ঠিক আছে কাৰণ মাইনাসে প্লাস হৈ 33 হৈছে 3 9 গুণ 27 -27 equal to আৰু এই ভ্যালু কিটা যদি আমি প্লাস কৰো এফালে হ'ব তোমাৰ 21 3 6 -3 হ'ব ঠিক আছে আমি del 2 ৰ ভ্যালুটো পালো -3 এগেইন del 2 ৰ ভ্যালু যেনে ধৰণে উলিয়াইছিলা আকৌ আমি উলিয়াব লাগিব del 3 ৰ ভ্যালু সেম প্ৰসিডিউৰ ইয়াত যেনে ধৰণে তুমি del 2 লাওতে সেকেন্ড কলমটো ৰিমুভ কৰিছিলা ইয়াত তুমি থাৰ্ড কলমটো ৰিমুভ কৰি পেলাই c বহাব লাগিব 1 2 3 next 2 4 5 next 11 21 27 ঠিক আছে সেম প্ৰসিডিউৰ ঠিক আছে নে ইয়াত আমি যেটো থাৰ্ড কলম আছে লৈছনে থাৰ্ড কলমটো সম্পূৰ্ণৰূপে ৰিমুভ কৰি c টো ইয়াত বহাই দিলো 1 যাব
1 হোৱাৰ পিছত ফাৰ্ষ্ট ৰ ফাৰ্ষ্ট কলম গুচি যাব 4 into 27 থাকিব ঠিক আছে নেক্সট এইটো চোৱা 4 into 27 ঠিক আছে minus 5 into 21 ঠিক আছে -2 আহিব -2 অহাৰ পিছত ফাৰ্ষ্ট ৰ সেকেন্ড কলম গুচি যাব ঠিক আহিব 2 into 27 minus 3 into 21 প্লাস আহিব 11 কাৰণ ইয়াত 11 আছে ঠিক আছে 11 থকা ৰ কলম গুচি গলে 2 into 5 minus 3 into 4 calculation কৰা 1 4 into 27 4 গুণ 28 108 105 minus 2 54 minus 63 plus 11 10 minus 12 final calculation কৰোৱা হা final calculation কৰিলে এফালে চোৱা ডাঙৰ সংখ্যাটোৰ আগত কি আছে প্লাস আছে that means 1 into 3 আহিব only 3 আহিব দেই কাৰণ ডাঙৰ সংখ্যাৰ আগত কি আছে প্লাসত আছে ঠিক আছে মাইনাস লিখিবা 2 এফালে আহিব minus 9 ঠিক আছে plus 11 into minus 2 আহিব ঠিক আছে ফাইনাল ক্যালকুলেশন হ'ব 3 plus 18 minus 22 that means 21 minus 22 equal to minus 1 এতিয়া চোৱা এই গোটেই ইকুৱেশ্যন গিটাৰ পৰা আমি গোটেই গিটা ভ্যালু লালো পালো নে আমি চোৱা a ডিটারমিনেন্টৰ ভ্যালু পালো a ডিটারমিনেন্টৰ ভ্যালু পালো আমি -1 আমি del 1 ৰ ভ্যালু পালো del 1 ৰ ভ্যালুটো পাইছো আকৌ চোৱা del 1 ৰ ভ্যালু দেখিছা সকলোৱে del 1 ৰ ভ্যালু পালো আমি কিমান -2 ঠিক আছে গতিকে del 1 ৰ ভ্যালু -2 পালো আমি del 2 ৰ ভ্যালু পালো del 2 ৰ ভ্যালু পালো আমি -3 গতিকে এইখিনি লিখিম -3 ঠিক আছে এগেইন আমি del 3 ৰ ভ্যালু পালো হেতু হৈছে আমি পালো -1 এতিয়া যেহেতু আমাক ভ্যালু গিটা উলিয়াবলৈ কৈছে now we find the value of x y and z okay x or value উলাবলৈ হলে আমি কি কৰিব লাগিব del 1 divided by a determinant del 1 ৰ value কিমান পাইছিলো del 1 ৰ value আমি পাইছিলো লিখি দিছো যে -2 আৰু a determinant ৰ value আমি কিমান পাইছিলো -1 মাইনাসে ক্যান্সেল গল আৰু ইয়াৰ ভ্যালুটো আমাৰ কিমান থাকিলে only 2 থাকিলে ঠিক আছে is it clear y ৰ ভ্যালুটো চাবা y ৰ ভ্যালুটো del 2 divided by a determinant del 2 ৰ ভ্যালুটো আমি কিমান পাইছিলো del 2 ৰ ভ্যালু পাইছিলো -3 divided by -1 মাইনাসে ক্যান্সেল গল মানে কি থাকিব +3 থাকিব ঠিক আছে z ৰ ভ্যালুটো চোৱা z ৰ ভ্যালুটো del 3 divided by a determinant del 3 ৰ ভ্যালুটো আমি কিমান পাইছিলো -1 আৰু a determinant ৰ ভ্যালুটো পাইছিলো -1 মাইনাসে ক্যান্সেল গল আলটিমেটলি ভ্যালুটো পাম আমি 1 গৈ সো x ৰ ভ্যালুটো হ'ব 2 y ৰ ভ্যালুটো হ'ব 3 and z ৰ ভ্যালুটো হ'ব 1 ঠিক আছে এইটোৱে হৈছে ফাইনাল আনসাৰ তাৰমানে ফাইনাল আনসাৰত আমাৰ x y z এই তিনিওটাৰে ভ্যালু গিটা উলাবলৈ কৈছে আৰু এনে ধৰণে আমি ভ্যালু গিটা ফাইন্ড কৰিব পাৰো প্ৰসেসটো যথেষ্ট দীঘল হয় কোৱেশ্চনখিনি ভালদৰে চাবা এটা স্টেপো যদি ভুল হৈ যায় ফাইনাল ক্যালকুলেশনটো ভুল হৈ যাব কাৰণ চোৱা শেষত ইমানখিনি আমি ক্যালকুলেশন কৰিলো ক্যালকুলেশন কৰাৰ পিছত জাস্ট আমাৰ 1 2 3 1 এই ইমান সৰু সৰু ভ্যালু গিটা পাইছে হয় নাই যদিহে তুমি ওপৰত ক্যালকুলেশনখিনি কিবা কাৰণত এটা থাকি যায় প্লাস মাইনাসত বা ডিটারমিনেন্টৰ ভ্যালু গিটা উলাওতে যদি হে ৰ কলম বিলাক তুমি ৰিমুভ কৰিবলৈ কিবা মানে থাকি যায় ঠিক আছে তেতিয়া হলে ভালকে চকু নিদিলে গুটেই ইকুৱেশনটো ভুল হোৱা চান্স থাকে ঠিক আছে কোৱেশ্চনটো বুজি পালা নাই জনামা যদিহে তোমালোকে আমাৰ লগত গুটেই কোৰ্সটো শিকিব বিচাৰিছা মেথছৰ পেপাৰখন বা আদি আদাৰ যেখিনি পেপাৰছ শিকিব বিচাৰিছা স্ক্ৰিনত যোনটো WhatsApp নাম্বাৰ দিয়া আছে তাত তোমালোকে কন্টাক্ট কৰিব পাৰিবা অনলি মেথছৰ পেপাৰখনতে তোমালোকে 120 পৰা 140 ক্লাছ লাভ কৰিবা আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ